বেবি মোবাইল চাই আছা মোবাইল চাইছো হেৰি নহয় চাহ খাবলৈ সময় হ'ল নহয় চাহ খাব ইয়ালৈকে লৈ আহা মই ভিতৰলৈ নাযাওঁ চাহ বনোৱা নাই ব'ল আৰু দুইজনীয়ে বনাব একেলগে কি কৈছা চাহ মই বনাম দুইজনীয়ে বনামগৈ তুমি বনাই লৈ আহা আৰু ইয়ালৈ আনিবা মই ভিতৰলৈ নাযাওঁ ইয়াতে খাম কি কৈছা তোমাক চাহ মই ইয়ালৈ লৈ আনিম কিয় কিয় আনিব নোৱাৰা মই ইয়ালৈ কিয় আনিম লৈ আহা মই একো কাম নকৰোঁ মই নোৱাৰো ইয়ালৈ আনিব ব'লা ভিতৰলৈ ব'লা ভিতৰলৈ নাযাওঁ মই ইয়াতে বহি আছো ইয়াতে বহি থাকিম আৰু চাহ লৈ আহা তুমি মই নানো বুলি কৈছো নহয় নানো কিয় নানিবা বিয়া হোৱা আজি 3 দিন হ'ল 3 দিন ধৰি মই একো কাম কৰা নাই আৰু আগলৈও নকৰোঁ কি কৈছা তুমি এখন ঘৰৰ বোৱাৰী হৈ আহিছা যেতিয়া তুমিও কৰিব লাগিব কিয় কৰিম মই আজিলৈকে ঘৰত এখন কাম কৰি নাপালো একো কাম কৰিবলৈ নিদিলে এতিয়া কিয় কৰিম নকৰোঁ মই তুমি মাৰ ঘৰত কাম কৰিব নোৱাৰিলা বুলি ইয়াতো নকৰিবা নেকি কৰিব লাগিব নকৰোঁ মই দুইজনী সমানে কৰিম কাম আকৌ তোমাৰ অকলে কৰিবলৈ পোৱা নাই নহয় কিয় কৰিম নকৰোঁ মই আজিলৈকে কাম কৰিয়ে পোৱা নাই চব কাম কৰা মানুহে কৰে মই আছো নহয় মই শিকাই দিম শিকিবলৈও নাই একো শিকিবলৈ নাই তুমি ইয়াত কি কৈছা তুমি দুখীয়া ঘৰৰ ছোৱালী আগতে কাম কৰি আছা নহয় কৰা এতিয়াও মই নকৰোঁ বেবী তুমি এইবিলাক কি কৈছা সঁচা কথাই কৈছো মই আজিলৈকে একো কাম কৰি পোৱা নাই তুমি কৰা এইবিলাক কাম তোমালোকে কৰা মানুহ কাম আছে যে দুইজনী সমানে কৰিব লাগিব কথা নকবা যিটো কৈছে সেইটো শুনা মই একো কাম নকৰোঁ যোৱা চাহ বনাই না যোৱা কান্দি দেখুৱালে নহয় মই মুঠতে একো কৰিবলৈ নাই তুমি চাহ বনাই লৈ আহা তুমি মোক দুখীয়া বুলি হাঁহিছা দুখীয়া দুখীয়া বুলিয়ে কম মোক কাম কৰিবলৈ কয় একো কাম নকৰোঁ মই আজিলৈকে একো কাম কৰি নাপালো এতিয়া কৰিম বোৱাৰী তুমি কিয় কান্দিছা কোৱাচোন কিয় কান্দিছা মা তাই যিখিনি কথা ক'লে মোক মই পৰা কি ক'ম আৰু কোৱাচোন তাই কি ক'লে বাৰু তাইক মই ক'লো ব'লাচোন চাহ খাবলৈ সময় হ'ল চাহ বনাওঁগৈ তাই যিখিনি কথা ক'লে মোক মইনো দুখীয়া ঘৰৰ ছোৱালী তাই এনেকৈ কৈছে মোক দুখীয়া বুলি তাই হাঁহিছে আৰু তাইনো ধনী ঘৰৰ ছোৱালী এইখন ঘৰত তাই কাম নকৰে সকলো কামটো ময়ে কৰি থাকিব লাগিব তাইনো বহি বহি খাবহে তাই এনেকৈ ক'ব পাৰিছে হয় দেই তাই এনেকৈ কেনেকৈ ক'ব পাৰিলে তুমি বিয়া হৈ অহা দিন ধৰি আজিলৈকে চকু পানী তোমাৰ চকুত নেদেখিলোঁ আজি তাই তোমাক কন্দুৱালে তাই এইখিনি কথা ক'ব পাৰিলে ধনী ঘৰৰ ছোৱালীয়ে কি কাম বন নকৰে তাই কি কথা কৈছে এইবিলাক কথা তাই মুখতহে এইবিলাক কথা শুনিছোঁ আৰু তোমাকতো আজিলৈকে আমাৰ কোনেও এইবিলাক কথা কোৱা নাইকিয়া সঁচাকৈ মা আজি যে তাই যিখিনি কথা ক'লে মই বহুত দুখ পাইছোঁ আজি বহুত দুখ পাইছোঁ মই হয়তো দুখ পাবলগীয়া তাই কেইদিন হৈছে তাই কাম বন নকৰে এইটো কি কথা তাই বোলে তোমাক ক'ব পাৰে বোলে বৌ যোৱা তুমি কৰাগে মই খামগে কিন্তু সেই বুলিতো ক'ব নালাগে যে দুখীয়া ঘৰৰ ছোৱালী বুলি দুখীয়া বুলি তাই হাঁহিছে মোক আমি কিবা ভুল কৰিলোঁ নেকি বাৰু ধনী ঘৰৰ ছোৱালী বিয়া পাতি আমি ধনী ঘৰৰ ছোৱালী বিয়া পাতিব নালাগিছিল নেকি তাই ধনী যে সেইটোৱে তাইৰ অহংকাৰ হয় দিয়া হয় ঠিকেই হৈছে আমাৰে ভুল হৈছে তাইক এই ধনী ঘৰৰ ছোৱালী অনাৰ কাৰণে কিন্তু তথাপিতো তাইতো এইটো মনোবৃত্তি ল'ব নালাগিছিল এখন ঘৰলৈ বিয়া হৈ আহিছে যেতিয়া বোৱাৰী হৈ আহিছে যেতিয়া তাইতো সেইবিলাক মনোবৃত্তি মনৰ পৰা এৰিব লাগিছিলে তাই মকামিলাকৈ থাকি পেলাই কৰি মেলি খোৱাৰ কথাহে ভাবিব লাগিছিল বোৱাৰী তুমি দুখ নকৰিবাচোন মই দেউতাৰ লগত এইখিনি কথা আলোচনা কৰিম তাই যে তোমাক এনেকৈ ক'ব পাৰিছে এই কথাখিনি মই দেউতাক ক'ম তুমি একদম দুখ নকৰিবা আজিলৈকেতো দেউতাই মই বা ইহঁতে কোনেওতো তোমাক একো কথা কোৱা নাই সেইকাৰণে তুমি দুখ নকৰিবা তাই কি হৈছে অসুবিধাখিনি সেই কথাখিনি মই দেউতাক ক'ম তুমি যোৱা ভিতৰলৈ যোৱা মই দেউতাৰ ওচৰৰ পৰা আহোঁ তুমি ভিতৰলৈ যোৱা মই এখেতৰ কথাটো নক'লেই নহ'ব আৰু বা আগলৈ কি কৰে মই এখেতৰ কথাখিনি কওঁগৈ আন্দৰৰ পৰা একো এটা বস্তু ৰাখি খাব নোৱাৰোঁ একেবাৰে কল আৰু এই
কোমোৰা গীতা ৰঙলা সকলো শেষ কৰিলো দেখিছানে বাৰু হা শুনিছে কি হ'ল এই আপুনি বাৰীত সোমাই সেই কল কোমোৰা এইবিলাকতে লাগি থাকক বান্দৰৰ পোকৰতে লাগি থাকক এফালে কি হৈছে গম পায় আৰে কি হ'লনো ক'লেহে গম পাম মইতো সৰবজান নহয় সব কথা যে মই জানিম কথাখিনি কোৱা আকৌ ভাঙি পাতি কি সেই তাকে ৰ'ব তাকে আপোনাৰ লগত আলোচনা কৰিবলৈ আহিছো এই সৰু বোৱাৰী আমাৰ কেইদিনো হৈছে কি হ'ল এতিয়া সেই ডাঙৰ বোৱাৰে কান্দি কাটি আহিছে নহয় তাই ওচৰৰ পৰা ডাঙৰ বোৱাৰে কান্দি কাটি আহিছে কথাটো কি কথাটো মানে এই তাইক বোলে চাহ খাবলৈ মাতিছিল বোলে আহা চাহকাপ দুইজনীয়ে কৰি খাওঁগৈ তাই বোলে কাম বন নকৰে চাহ নকৰে কিয় তাই ধনী ঘৰৰ ছোৱালী আৰু সৰু বোৱাৰীয়ে বোলে ডাঙৰ বোৱাৰীক কৈছে দুখীয়া ঘৰৰ ছোৱালী যেতিয়া কাম কৰিবই লাগিব গোটেই জীৱনটো কাম কৰি খাব লাগিব তেনেকে কৈছে সৰু বোৱাৰী তেনেকে কৈছে তাকেইতো তাই এইবিলাক কি মনোভূতি লৈছে বাৰু কওকচোন তাই কৈছে ডাঙৰ বোৱাৰী বোলে তুমি দুখীয়া ঘৰৰ বোৱাৰী যেতিয়া সব কাম কৰিব লাগিব মই কোনোদিন বোলে কাম কৰি নাখাম হয় নেকি এইটোতো বৰ বেয়া কথা হৈছে আমাৰ ঘৰততো ধনী দুখীয়া কোনো পাৰ্থক্য নাই সকলো সমান গতিকে তাই এই কথাটো বৰ বেয়াকে কৈছে নে তেতিয়াহ'লে তাকেইতো আজিলৈকে আমি ডাঙৰ বোৱাৰীজনীক একো এটা কথা কৈ নাপালো তাইকে গোটেই ঘৰৰ কাম তাই বিয়া পতানো কেইদিন হৈছে গোটেই ঘৰৰ কামটো তাই নিয়াৰিকে কৰি থাকে ক'লেতো এতিয়া আকৌ আহি পেলাই যে তাই এখন ক'ব মইতো একে সপোনৰো অগোচৰ তাই বাৰু তাইক মোৰ একে কন্দুৱাই কটুৱাই পঠাব লাগে নাই এইটো বৰ বেয়া কথা হৈছে ইয়াৰ কিবা এটা হস্ত নিশ্চয় কৰিব লাগিব আৰু সৰু বোৱাৰী কিমান ওপৰলৈ উঠিব দিব নোৱাৰে গজালিটো ওপৰলৈ আহোঁতে তাক কলিতে মোহাৰিব লাগিব নহবা পিছত বিপদ কৰিব হয় দিয়ক মোৰ একেবাৰে তাই কওঁতে মোৰ বেয়াই লাগি গৈছে নহয় তাই প্ৰথমতে নকয়ে নহয় মই বোলো কোৱাচোন কি নহ'ল কিয় কান্দিছা যিখনহে তাই কান্দিছে আৰু কাৰনো বাৰু অন্তৰত দুখ নালাগিব যেতিয়া দুখীয়া বুলি হাঁহিব তাই কৈছে মা মোক একেবাৰে দুখীয়া বুলি হাঁহি তাই একে ধনী বুলি একে যি অহংকাৰ দেখুৱাইছে কিয়নো বাৰু তেনেকুৱা নকৰিব বাৰু কওকচোন কিয় নহয় বলচোন এতিয়া আমি ইয়াত কথা পাতি থাকো কিবা এটা হস্ত নিশ্চয় কৰিব লাগিব বলা এই নালাগে নে কিয় আকৌ বা কি লাগে এখন কি হয় দেখা যাব মই আছো নহয় মোৰ ঘৰত এইটো হ'বলৈ কেতিয়াও নিদিওঁ এই দুটা ফাল কেতিয়াও নহয় ধনী দুখীয়া পাৰ্থক্য মই ৰাখিব নিদিওঁ বলা বুজিছো বলা বলক বোৱাৰী শুনাচোন তুমি বোলে ডাঙৰ বোৱাৰীক কিবা বেয়া ব্যৱহাৰ কৰিছা নাই কৰা সঁচা কথা কোৱা তুমি বোলে কিবা ধনী দুখীয়া তেনেকুৱা পাৰ্থক্য দেখাইছা কি কৈছা মোক কাম কৰিবলৈ কৈছে ঘৰৰ চাহ বনাবলৈ কৈছে মই কিয় বনাম আজিলৈকে একো কাম কৰি নাপালো নকৰো মই চুপ মাৰবে থাকা ঐ ডাঙৰ বোৱাৰী চাওঁ অকণমান এফালে আহাচোন মাতিছিলো শুনা এইজনী বোৱাৰী আজি 2 বছৰ হ'ল এইখন ঘৰলৈ বিয়া হৈ কোনোজনী কিন্তু তাই এনেকুৱা ভাৱ দেখুওৱা নাই আৰু তাই ইমান হাঁহি মাতি ঘৰখন সুন্দৰভাৱে পৰিচালনা কৰে তোমাক ভাষাৰে বুজাব নোৱাৰি তুমি ধনী সেইখন ঘৰত আছিলা যেতিয়া বিয়া হৈ এইখন ঘৰলৈ আহিলা এইখন ঘৰৰ পৰম্পৰা মতে তুমি চলিব লাগিব এইখন ঘৰত যি আয় ব্যয় সেই মতে তুমি চলিব লাগিব তোমাৰ দম্ভ অহংকাৰ তুমি কৰি লাভ নাই আৰু শুনা তোমাৰ এই অহংকাৰ তুমি শ্মশানত গৈ চাবাগে তোমাৰ অহংকাৰ ক'ত আছে সেই শ্মশানত ধনী দুখীয়া তাত পৰীক্ষা কৰিবা বুজিছা নাপা এইবিলাক কাম কেতিয়াও নকৰিবা তুমি এইবিলাক কথা কিয় কৈছা বাৰু কোৱাচোন ডাঙৰ বোৱাৰী তোমাৰ ঘৰখনহে ধনী আছিলে দেউতাৰৰ কিন্তু এইখন ঘৰত সেইখিনি কথা মিলালে নহয় তুমি এইখন ঘৰত সেইবিলাক কথা নিমিলাবা আৰু তাই অতদিন গোটেই ঘৰখন ইমান ধুনীয়াকৈ কৰি মেলি খাই আছে আমাকো কি ধুনীয়াকৈ ৰাখিছে তুমি সেইকাৰণে তাইৰ লগত মিলি জুলিহে কৰিব লাগে তুমি ধনী বুলি সেইবিলাক কৰি নাথাকিবা আৰু তাই অন্তৰতো দুখ নিদিবা দুখীয়া বুলি তাই দুখীয়া হ'ল বুলি জানো মানুহ নহয় জানো আৰু যেনেকৈ আমাৰ ঘৰখন চলাই আছে সেইখিনিতো আৰু ক'বই নালাগে সেইকাৰণে তুমি এইবিলাক এৰা মনৰ পৰা আৰু এইখন ঘৰৰ নিয়ম কানুন আৰু আমি যেনেকৈ চলোঁ তেনেকৈ চলি তাইৰ লগত মোকামিলাকৈ থাকা আকৌ বুজি পাইছা মায়ে কি কৈছে হ'ব দিয়া তোমালোক দুইজনীয়ে মিলি পেলাই আমাৰ ঘৰখন একেবাৰে উজ্বলাই তুলিবা বুজি পাইছা এতিয়া হয় দেউতা বুজি পাইছো মই এতিয়া